নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ যে এই বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ পিছত প্ৰধান শিক্ষকসকলে কেনেধৰণৰ ক্ষমতা লাভ কৰিব বা তেওঁলোকে কি কৰিব লাগিব, এই সম্পৰ্কত কিছু কথা। এই ক্ষেত্ৰত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শিক্ষকসকলে প্ৰধান শিক্ষকৰ পদ লাভ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰশাসনিক ক্ষমতাৰ উপৰিও তেওঁলোকে বিত্তীয় ক্ষমতা লাভ কৰিব, অৰ্থাৎ তেওঁলোক DDO হ'ব, আৰু তেওঁলোকে বিদ্যালয়ৰ বিভিন্ন বিত্তীয় লেনদেন তেওঁলোকে কৰিব পাৰিব। তেওঁলোকে তেওঁলোকৰ ষ্টাফৰ মাহিলী দৰমহাৰ বিল বনাব লাগিব। ইয়াৰ আগতে অৱশ্যে তেওঁলোকে বনাইছিল যদিও সেয়া মেনুৱেলি বনাইছিল, আৰু সেইবোৰ তেওঁলোকে তেওঁলোকৰ খণ্ড শিক্ষা বিষয়াৰ ওচৰত জমা দিছিলে। কিন্তু এইবাৰ তেওঁলোকে সেইবোৰ জমা দিব নালাগে, তেওঁলোকে নিজাকৈ অনলাইন যোগে এই বিল বনাই আৰু তাৰ জৰিয়তে ছাবমিট কৰিব লাগিব। আৰু বিল বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে ফিন আছাম নামৰ এটা পৰ্টেলৰ জৰিয়তে এই বিলসমূহ বনাব লাগিব। ফিন আছাম পৰ্টেলটো ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে এটা ইউজাৰ ID আৰু পাছৱাৰ্ড পাব, আৰু এই ইউজাৰ ID পাছৱাৰ্ডৰ জৰিয়তে ফিন আছামটো খুলি তাৰ নিৰ্দিষ্ট ঠাইত তেওঁলোকৰ ষ্টাফৰ নাম, বেংকৰ একাউণ্ট নাম্বাৰ আদি বিভিন্ন যিবোৰ প্ৰয়োজনীয় তথ্য আছে এইবোৰ তথ্য তাত ভৰাব লাগিব। আৰু এই ফিন আছাম পৰ্টেলটোৰ জৰিয়তে তেওঁলোকে বিল বনাব লাগিব, আৰু বিল বনাই তাত ই-ছিগনেচাৰ কৰিব লাগিব। ই-ছিগনেচাৰ কৰাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ জিলাৰ ট্ৰেজাৰীসমূহলৈ যাব লাগিব, আৰু তাত নিজকে ৰেজিষ্ট্ৰেশ্যন কৰি তাৰ পৰা এটা ডংগুল ল'ব লাগিব, আৰু সেই ডংগুলটো কম্পিউটাৰত সোমাই দি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে বিলখনত তেওঁলোকে ই-ছিগনেচাৰটো কৰিব, আৰু তাৰপিছত তেওঁলোকে সেই বিলখন ছাবমিট কৰিব। আৰু ছাবমিট কৰাৰ পিছত সেই বিলখন ট্ৰেজাৰীলৈ গুচি যাব। তেওঁলোকে কোনো ধৰণৰ মেনুৱেল বা হাৰ্ড কপি তাত জমা দিব নালাগে, অকল এখন ট্ৰেনজিট ৰেজিষ্টাৰ থাকিব যিখনত বিলৰ এমাউণ্ট আদি লিখা থাকিব। সেইখন ট্ৰেজাৰীলৈ লৈ যাব লাগিব, আৰু ট্ৰেজাৰীয়ে সেইখন কম্পিউটাৰ চাই লৈ তাত এটা ট'কেন নম্বৰ দিব, আৰু সেইমতে পিছৰ পৰ্যায়ত বিলখিনি পাছ হ'ব। যিয়ে নহওক, আমি ফিন আছামত কেনেকৈ কৰ্মচাৰীবোৰৰ নাম ভৰাব লাগে আৰু কেনেকৈ বিল বনাব লাগে এই সম্পৰ্কে আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো চাই থাকিব। ধন্যবাদ।